নাই কোনো একো ডেন্ট পেন্ট একোৱে নাই এটা সামান্য স্ক্ৰেচো নাই প্ৰাইসটো কিমান লাগিছে প্ৰাইস 8000 যদি কোনোবাই ক্লাছিক 350 বিচাৰি আছে আৰু আপোনাৰ বাজেট কম তেতিয়া এইটো ল'ব পাৰে NS 160 আপোনালোক NS ৰ কালেকচন চাওক একদম NS 160 3 বছৰ বয়স হৈছে 3 বছৰ এইটো সব NS NS নমস্কাৰ মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো সেকেন্ড হ্যান্ড বাইক স্কুটি যদি আপোনাৰ এখন সেকেন্ড হ্যান্ড বাইক বা স্কুটি দৰকাৰ তেতিয়া আপোনাৰ এইটো ভিডিও আৰু মোৰ পাছফালে আপুনি চাওক কেনেকুৱা কালেকচন আছে আজি এইটো ভিডিওত আপোনালোকে নতুন নতুন বাইক নিচিনা বাইকে পাই যাব আৰু মাত্ৰ 5-6000 ৰানিং মানে হোৱা বাইক কেইটা আপোনালোকে পাই যাব ইয়াত 1-2 দিনৰ পুৰণা বাইক আছে ইয়াত আপুনি ভিডিওটো লাষ্টলৈকে চাব একদম গম পাই যাব বলক ভিডিওটো আৰম্ভ কৰো বিনা দেৰি দিব তাৰ ক'ৰ পৰা আৰম্ভ কৰিব আজি এনে আপোনাৰ নামটো মোৰ নাম আকবৰ হুছেইন ন ডিলাৰৰ নাম ব্ৰাদাৰ্স বাইক জন এটো গৌপুৰ মাগনিত পৰে আৰু কালেকচন আজি ক'ৰ পৰা আৰম্ভ কৰিব এটো কওক ইয়াৰ পৰা আৰম্ভ কৰো ইয়াৰ পৰা ন হয় এটো RC 125 4 বছৰ হৈছে 4 বছৰ ৰানিং হয় আস্কিং প্ৰাইস 95 হয় উইথ এভৰিথিং পেপাৰ ৱৰ্ক সব হৈ যাব আৰু এটো ৰানিং কিমান এনে রানিং আপোনাৰ 20 ভিতৰত 20 মানে 20 আৰু 30 ভিতৰত মানে 20000 ৰানিং ন 20-30 ভিতৰত নেক্সট এটো নেক্সট R15 2023 মডেল 2 বছৰ হৈছে 8000 ৰানিং হৈছে মাত্ৰ 8000 ৰানিং আস্কিং 145 নেক্সট ইফালে আপোনালোকে সব কালেকচন ভিতৰত আৰু বহুত আছে কক গ্লেমাৰ 3 বছৰ বয়স 70000 আস্কিং সব কিবা 70000 হয় 70000 আস্কিং প্ৰাইস 15000 ৰানিং 15000 আৰু ইয়াত কি ফাইনান্স হয় নাই আপোনালোক ফাইনান্স এতিয়ালৈকে হোৱা নাই সুবিধাটো লাহে লাহে আমি চেষ্টা কৰি আছো ফাইনান্স মানে এতিয়া अवेलेबल নাই নেক্সট কক ৰাইডাৰ 1 বছৰ পুৰণা হয় কিমান চনৰ চনটো ক'লে হ'ল 2024 ৰ গাড়ী হয় কিমান ৰানিং কিমান এনে ৰানিং মোটামুটি 5000-8000 ৰানিং হৈছে 5000 মান ৰানিং মানে না প্ৰাইসটো কিমান লাগিছে প্ৰাইসটো 92000 এনে নতুন কিমান হ'ব এটা নতুন মোটামুটি এপ্ৰক্স 135-130 ভিতৰত পৰে 135 না নেক্সট Honda Shine SP 2023 মডেল হয় 1 বছৰ হৈছে ৰানিং আপোনাৰ 13000 হৈছে 13000 ৰানিং হয় আস্কিং প্ৰাইস 85 নেগোচিয়েবল হৈ যাব আপোনালোকে আহিব লাগে নেক্সট কক আপাচি 1.5 বছৰ 23 মডেল ৰানিং হৈছে আপোনাৰ মোটামুটি 2000 মান ৰানিং হৈছে মাত্ৰ 2000 ৰানিং হৈছে বাপৰে আৰু প্ৰাইসটো কিমান লাগিছে 92000 নেক্সট আপোনাৰ Xpulse 200 কক 24 মডেল 1 বছৰ হৈছে প্ৰাইসটো ৰানিং হৈছে ইয়াৰ মোটামুটি 10000 ভিতৰত ৰানিং প্ৰাইসটো কিমান লাগিছে প্ৰাইসটো মানে ফিক্স হোৱা নাই એટલે কালি আহি পাইছে বাইক কালি মানে নতুন কালেকচন আহিছে ন কালি আহিছে বস্তু মই লগাইছো নেক্সট কক নেক্সট N160 2024 মডেল 1 বছৰ হৈছে 1 বছৰ মানে চলি আছে এতিয়া হয় ৰানিং হৈছে মোটামুটি আপোনাৰ 4000 মান ৰানিং আৰু প্ৰাইসটো কিমান লাগিছে প্ৰাইসটো 1,05,000 টকা নেক্সট এন্ট্ৰক ডিমান্ডেড 2022 মডেল কক আপোনাৰ ৰানিং হৈছে সামথিং 22000 ৰানিং হৈছে প্ৰাইসটো কিমান লাগিছে আস্কিং প্ৰাইস হৈছে আপোনাৰ 70000 আস্কিং পাস 70000 টকা লাগিছে না নেক্সট আকৌ এন্ট্ৰকৰ কালেকচন চাক কক 2022 মডেল আপোনাৰ মোটামুটি ৰানিং হৈছে 5000-6000 কিবা এটা এনে ৰানিং হৈছে মাত্ৰ 5000 ৰানিং হৈছে প্ৰাইসটো কিমান ৰাখিছে প্ৰাইসটো 72000 নেক্সট এন্ট্ৰক আপোনাৰ 2021 মডেল ৰানিং হৈছে এপ্ৰক্স 30-32 ৰানিং হৈছে 30000 ৰানিং আৰু এনে প্ৰাইসটো কিমান ৰাখিছে 65000 প্ৰাইসটো ৰাখিছে নেক্সট আপোনাৰ এক্টিভা নহয় আপোনাৰ ডিও DX টপ মডেল আপোনাৰ 2021 মডেল 4 বছৰ হৈছে ৰানিং আপোনাৰ খুবেই কম হৈছে আপোনাৰ মোটামুটি 26 ভিতৰত এনেকা কিবা প্ৰাইসটো ৰাখিছে আপোনাৰ 64 নেক্সট
ডিও টপ মডেল ৰিমোট সিস্টেম এটো ৰিমোট সিস্টেম মানে ৰিমোট সিস্টেম চাবি ইয়াৰ নাই ইয়াৰ ৰিমোট আছে কক এটো বয়স হৈছে আপোনাৰ 2024 মডেল 1 বছৰ ৰানিং হৈছে আপোনাৰ 8000 ৰানিং হৈছে মানে আপোনালোকে যিমান গাড়ী চালে সব ৰানিং কম মানে এটো অকশনৰ পৰা আনা গাড়ী এটো মানুহ বেয়া হৈ বেচা বা বেয়া পাই বেচা গাড়ী নহয় এটো যেতিয়া ফাইনান্স ভৰিব নোৱাৰে টানি আনা গাড়ী হয় তো হেকেৰে ৰানিং খুবে কম হয় গাড়ী বেছি দিন বহি থাকে প্ৰাইসটো কক প্ৰাইসটো ইয়াৰ 75000 নেক্সট এটো আপোনাৰ ইয়ামাহা ৰেজেটাৰ 2 বছৰ মানে 2023 মডেল প্ৰাইসটো কিমান লাগিছে ৰে ৰানিং হৈছে 5000 প্ৰাইস ৰাখিছো মই 75000 আৰু আপোনালোকৰ ইয়াত মানে কিমান টকা লৈকে গাড়ী মানে বাইক স্কুটি ষ্টাৰ্ট হৈ যায় বৰ্তমান এতিয়া ষ্টকত আছে আপোনাৰ স্কুটিত হলে 45 ৰ পৰা ষ্টাৰ্টিং আছে আৰু বাইকত হলে আপোনাৰ মোটামুটি 55 মান ধৰি লওক 55 বৰ্তমান আৰু আপোনালোকে সব কালেকশ্যন সব ভিতৰত বহুত কালেকশ্যন আছে মই এটা এটাকে দেখাই আছো আপোনালোকক আৰু যদি কোনোবা দৰকাৰ হয় আপোনালোকে ডিলাৰত আহিব লাগিব দাদা আগতে মোক কৈছে কন্টেক্ট নম্বৰ দিলে মানুহ বহুত প্ৰবলেম কৰি থাকে তো আপোনালোকে ডিলাৰত মানে আহি যাব আৰু সব কালেকশ্যন আন্ধাৰ হৈ আছে যেটো কাৰেণ্টটো নাই কাৰেণ্টৰ প্ৰবলেম বতৰ বেয়া একেনে অলপ আন্ধাৰতে ভিডিওটো যি আহিছে এটা বনাই দিছো আৰু কক এটো KTM RC 200 বয়স হৈছে মাত্ৰ 2 মাহ পুৰণা গাড়ী পাই আছে ইয়াত 4000 ৰানিং মাত্ৰ 4000 ৰানিং আপোনালোকে সাক লাইট মাৰি স্ক্ৰেচ নাই কোনো একো ডেন্ট পেন্ট একোই নাই এটা সামান্য স্ক্ৰেচও নাই প্ৰাইসটো কিমান লাগিছে প্ৰাইস ৰাখিছো 185 এনে নতুন কিমান পৰে নতুন মোটামুটি আপোনাৰ 280 290 ভিতৰত আহি যায় আৰু ইফালে সাক কালেকশ্যন সাক আৰু এতিয়া লাইট নাই কি কৰিম আৰু কক এটো এভেঞ্জাৰ 2021 মডেল মোটামুটি ইয়াৰ ৰানিং হৈছে 20 ৰ 25 ৰ ভিতৰত ইয়াৰ প্ৰাইস ৰাখিছো 68000 ন ক্লাছিক 350 কক ৰয়েল এনফিল্ড গাড়ী সিল ইঞ্জিন কন্ডিশন ইঞ্জিন খোলা গাড়ী না ৰাখো মই ইঞ্জিন খোলা গাড়ী না ৰাখো কন্ডিশন ভাল ইয়াত গাড়ী আপুনি মেকানিক লৈ আহিব পাৰে দেখাই লব পাৰে তাৰছত গাড়ী ল'ব লাগে কক এটো 2015 মডেল ক্লাছিক 350 ক্লাছিক 350 50000 ৰানিং হৈছে 50000 ৰানিং ফাৰ্স্ট অনাৰ আছে 50000 ৰানিং প্ৰাইস ৰাখিছো 78000 যদি কোনোবাই ক্লাছিক 350 বিচাৰি আছে আৰু আপোনাৰ বাজেট কম তেতিয়া এটো ল'ব পাৰে 78000 দি আছে ক্লাছিক 350 কক এটো আপোনাৰ হান্টাৰ ৰয়েল এনফিল্ড হান্টাৰ 11 মাহ হৈছে 11 মাহ পুৰণা 1 বছৰ হোৱাই নাই 10000 ৰানিং প্ৰাইস ৰাখিছো আপোনাৰ 152 নেগোচিয়েবল প্ৰাইস একদম নেগোচিয়েবল হৈ যাব যিমান পাৰো মই অন টেবল কৰি দিম আৰু নেক্সট আপোনালোকৰ পাছফালে চাব পাৰে আপোনাৰ RTR 160 কক 11 মাহ পুৰণা প্ৰাইসটো কিমান লাগিছে ৰানিং হৈছে 8000 প্ৰাইস ৰাখিছো আপোনাৰ 98000 উইথ পেপাৰ ওয়ার্ক নেক্সট FZ আপোনাৰ 22 মডেল কক বয়স হৈছে 2.5 বছৰ বয়স দুটা সেম বয়সৰ গাড়ী ৰানিং এপ্ৰক্স আপোনাৰ 20000 ৰ ভিতৰত ৰানিং হৈছে দাম ৰাখিছো 85 মানে 85000 নেক্সট ইফালে আছে NS 160 আপোনালোক NS ৰ কালেকশ্যন চাওক একদম NS 160 3 বছৰ বয়স হৈছে 3 বছৰ এটো সব NS 3 বছৰ হৈছে ৰানিং আপোনাৰ মোটামুটি 20 ৰ পৰা 25 ৰ ভিতৰত ৰানিং হৈছে প্ৰাইস ৰাখিছো ইয়াৰ আপোনাৰ 87000 আৰু আপোনালোকে কালেকশ্যন চাওক NS কিমানো দেখাম আপোনালোকে ডিলাৰত আহিব লাগে চাওক কেনেকুৱা কালেকশ্যন আৰু আন্দাৰ হৈ আছে বুলি ইমান মানে মই দেখাব পৰা নাই আৰু ইফালে আছে না NS বিলাক সব অকয় আৰু এটা দুটা কৈ দিয়ক প্ৰাইসটো NS 160 2 বছৰ পুৰণা ৰানিং সামথিং আপোনাৰ 15 পৰা 20 ৰ ৰানিং হৈছে তাতকে কম হ'ব চাগে মই চাবিটো অন কৰি দেখাব পাৰিলো হয় প্ৰাইসটো কিমান লাগে প্ৰাইসটো 95000 10000 ৰানিং NS 95 আৰু প্ৰাইসটো লাগিছে 95000 আৰু ইফালে কালেকশ্যন চাওক আৰু পাছফালে আহক হেইকেটা দেখাই লওক NS তো দেখালো বহুত কেইটামান আন্দাৰ হৈ আছে যে ইয়াত আছে পালসাৰ কি পালসাৰ 150 এটো ককচোন পালসাৰ 150 19 মডেল আপোনাৰ ৰানিং এপ্ৰক্স 34 সামথিং হৈছে
প্ৰাইস ৰাখিছো 58,000 58,000